যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেই কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম ক্যান্সাৰৰ চিকিৎসা বি বৰুৱা ক্যান্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটালত অন্তত তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনো বেয়া পাব নালাগে চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ সুদৃঢ় নকৰো আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200 300 400 কোটি টকা চৰকাৰৰ পৰা দি থাকো তেতিয়ালে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব মই ভাবো যে এই সৰু সংশোধনটোত আপোনালোক সকলে সহযোগিতা কৰিব আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোম সমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিল আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেই কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম ক্যান্সাৰৰ চিকিৎসা বি বৰুৱা ক্যান্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটালত অন্তত তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনো বেয়া পাব নালাগে চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ সুদৃঢ় নকৰো
আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকো, তেতিয়ালে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবো যে এই সৰু সংশোধনটোত আপোনালোক সকলে সহযোগিতা কৰিব। যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট, কিডনি ট্ৰান্সপ্লান্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকো, তেতিয়ালে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবো যে এই সৰু সংশোধনটোত আপোনালোক সকলে সহযোগিতা কৰিব। আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট, কিডনি ট্ৰান্সপ্লান্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব,
গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব।